APSC পৰীক্ষাত অৱতীৰ্ণ হোৱা লখিমপুৰৰ তৃষ্ণা পায়েঙক ঘুনাসুতিত উষ্ম আদৰণি। লখিমপুৰ জিলাৰ ঘুনাসুতি ডাম্বুকিয়াল ফুলবাৰীত উষ্ম আদৰণিৰ লগতে বিশেষ সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিবাৰকৈ লোকসেৱা আয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হৈ অৱশেষত ACSৰ ৭১ সংখ্যক স্থান লাভ কৰি অসমৰ লগতে লখিমপুৰলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে তৃষ্ণা পায়েঙক সম্বৰ্ধনা জনাই ঘুনাসুতি ডাম্বুকিয়াল ফুলবাৰী গাঁৱৰ ৰাইজে। তৃষ্ণা পায়েঙে জিলা আয়ুক্তৰ কাৰ্যালয়ত নিম্ন বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল। জিলা আয়ুক্তৰ কাৰ্যালয়ত চাকৰি কৰি থকাৰ পাছতো আজৰি সময় উলিয়াই তেওঁ প্ৰস্তুতি চলাইছিল APSC পৰীক্ষাৰ বাবে। Super namanya Horizon Pai atau Bilomoni Pai kiri bola. Akhirnya atau menurut buruk super nama tu ege sadodan. Akhirnya atau pilih Tujate okoloi dudagon se lalu nakucun baulisan kala cebrum na ulukolo kumo bikola kumpado logote mulu poraya ko gon bipam na madung bikola pa darung kul Kita tahu berulang dia tahu kalau kemudian orang itu ada antara wajib tahu dan itu dan sebab saya tahu ketika berusukan nama itu Relam aja kau tanya deh নমস্কাৰ মোৰ বিৰাট সুখী বহুত ভাল লাগিছে মোৰ আপোন গাঁওখনে ইমান ধুনীয়াকৈ আহি মোক ফেলিচিটেশ্যন কৰি সম্বৰ্ধনা অনুষ্ঠান পাতিছে আৰু তেনেকৈ হেৰি কৰিছে মই ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে মই এই মোৰ কৰ্মক্ষেত্ৰত মই ভালদৰে আগবাঢ়ি যাব পাৰোঁ সহায় সহযোগিতা বিচাৰিছোঁ যাতে মই সকলোৰে হেৰিত মই ভালকৈ আগবাঢ়ি যাব বিচাৰিছোঁ তাকে মই কামনা কৰিছোঁ প্ৰক্ৰিয়াটো একচুৱেলি মোৰ 2018ত মই চাকৰি যোগদান কৰিছিলোঁ আৰু 2018তে মোৰ ফাৰ্ষ্ট এটেম্পটোত আছিলে ফাৰ্ষ্ট এটেম্পটোতে মই ইণ্টাৰভিউলৈকে মই যাবলৈ সফল মানে যাবলৈকে ক্লিয়াৰ কৰিছিলোঁ ইণ্টাৰভিউলৈকে মই গৈছিলোঁ আৰু কিবা আনফৰ্চুনেটলি মোৰ কিন্তু ক্লিয়াৰ কৰিব পৰা নাছিলোঁ ছেকেণ্ড এটেম্পত মোৰ প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে আৰু থাৰ্ড এটেম্পত মই
ফাইনেলি মই 71 ৰেংক পাবলৈ সক্ষম হ'লোঁ। মই এইটোৱে ক'ম যে যিকোনো পৰিস্থিতিয়ে নাহক কিয় আপোনাৰ গ'লটো সদায় ফাৰ্ষ্ট নিজৰ গ'লটো সদায় মানে ছেট কৰি ৰাখিব লাগে আৰু সেইমতে কষ্ট কৰি গ'লে কেতিয়াও আৰু যিকোনো মানে জাৰ্ণিটো বহুত বেছি হেক্টিক, জাৰ্ণিটো বহুত বেছি আপছ এণ্ড ডাউনছ আছে এই জাৰ্ণিটোত, এই যাত্ৰাটোত। গতিকে আমি কোনো এটা পৰ্যায়ত মানে আমি হাৰ মানিব নালাগে। আমি বিফলতা পাব পাৰোঁ, কিন্তু আমি হাৰ মানিব নালাগে। আমি বিফলতাক নেওচি আগবাঢ়ি গ'লেহে সফলতা পাব পাৰে। তাৰে মই এটা এক্সাম্পল বুলি ক'ব পাৰোঁ মানে। নৱপ্ৰজন্মক মই এইটোৱে জনাম যে আপোনালোকে আজিকালি বহুত সুবিধা হৈ গ'ল, ঘৰতে বহি আপোনালোকে প্ৰিপাৰেশ্যন কৰিব পাৰে। মোবাইলটো আছে, ইণ্টাৰনেট ফেচিলিটি আছে, সৎ ব্যৱহাৰ কৰিব লাগে ভালকৈ। এতিয়াৰ পৰা মোবাইলৰ মই যি প্ৰিপাৰেশ্যন কৰিছিলোঁ ঘৰৰ পৰা বহি প্ৰিপাৰেশ্যন কৰিছিলোঁ, মোৰ মোবাইলৰ থ্ৰু দিয়ে মই প্ৰিপাৰেশ্যন কৰিছিলোঁ। ইণ্টাৰনেট কানেকশ্যনটো আছিলেই, তাৰ পৰা প্ৰিপেয়াৰ কৰিছিলোঁ। আমি এনেই অযথাকৈ সময় নষ্ট নকৰি ভাল কামত যদি সেই সময়খিনি ইনভেষ্ট কৰিলে মই ভাবোঁ এনেকুৱা ধৰণৰ পৰীক্ষা কঠিন নহয়, সকলোৱে ধুনীয়াকৈ সেইমতে প্ৰিপাৰেশ্যন কৰি গ'লে সফলতা পাবই। হয়, পোনপ্ৰথমে আমি গুণাৱতীবাসী হৈ নিতই আনন্দিত। অসম লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত 71তম মানে ৰেংকত উত্তীৰ্ণ হৈ লখিমপুৰ লগতে গুণাৱতী ৰাইজক আৰু ফুলবাৰী ডাম্বুকিয়াল গাঁৱৰ ৰাইজক গৌৰৱ কঢ়িয়াই আনিছে। তাই আমি নিতই আনন্দিত আৰু তাইৰ অনাগত দিনত গাঁওখনৰ হৈ যিখিনি ইয়াত ডেভেলপমেণ্টৰ ক্ষেত্ৰতে হওক বা শিক্ষাৰ ক্ষেত্ৰতে হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতে হওক, যিকোনো সমস্যাত অনাগত দিনত তাই গুণাৱতী লগতে ফুলবাৰী ডাম্বুকিয়াল ৰাইজৰ হৈ তাই সহায়ৰ হাত আগবঢ়াব বুলি আমাৰ কামনা আৰু লগতে উজ্জ্বল ভৱিষ্যত তাই কামনা কৰিছোঁ। মোৰ প্ৰথম আন্তৰিক শুভেচ্ছা জনাইছোঁ, যিহেতুকে মই এইখন গাঁৱৰে জন্ম, মোৰ ইয়াতে জন্ম, গতিকে সেইটোতো বানপীড়িত অঞ্চল। এই বানপীড়িত অঞ্চলত বোকাৰ পৰা এপাহি পদুম ফুল ফুলিছে, তাৰ কাৰণে ফুলাব পাৰিছোঁ, সেইটোৰ কাৰণে মই নিজে গৌৰৱান্বিত। আৰু অসমবাসীৰ কাৰণে এটা সম্পদ মই গঢ়ি পেলাই উলিয়াইছোঁ। অসমবাসীৰ কাৰণে ভাল কাম কৰিব বুলি পেলাই মোৰ দৃঢ় বিশ্বাস আছে। সেইকাৰণে মই আজি নিতই বহুত সুখী মই অসমবাসীৰ কাৰণে মই যে সম্পদ এটা গঢ়ি পেলাই উলিয়াই দিব পাৰিছোঁ, তাৰ কাৰণে মই বহুত সুখী।